সকলো বয়সৰ লোকৰে প্ৰিয় ফল আম। বিশেষকৈ গৰমৰ দিনকেইটাত ফলৰ ৰজা আমে ৰাজত্ব কৰে। আমত ভিটামিন চি, ভিটামিন এ, ফোলেট, পটেছিয়ামকে ধৰি বহু পুষ্টিকৰ উপাদান পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু ইমানবোৰ লাভালাভ পোৱাৰ পিছতো আমে আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। হয়, আম খোৱাৰ পিছত কিছুমান খাদ্য খালে ই আমাৰ শৰীৰত বিষৰ দৰে কাম কৰে। আম খোৱাৰ পিছত কি খাদ্য খোৱাটো অনুচিত, আজি তাকেই জানো আহকচোন। গাখীৰ বা গাখীৰেৰে তৈয়াৰী খাদ্য। আম খোৱাৰ পিছত গাখীৰ বা গাখীৰেৰে তৈয়াৰ কৰা খাদ্য আমি কেতিয়াও খাব নালাগে। আমত ভিটামিন চি আৰু অন্যান্য উপাদান থাকে, যি পেটত গাখীৰৰ সৈতে মিহলি হৈ প্ৰতিক্ৰিয়া কৰি পাচন তন্ত্ৰক দুৰ্বল কৰিব পাৰে আপোনাৰ। দুই নম্বৰ, ভজা খাদ্য। আম খোৱাৰ পিছত ভজা খাদ্য খোৱাটো পৰিহাৰ কৰক। ভজা খাদ্য একেবাৰে অস্বাস্থ্যকৰ। আম খোৱাৰ পিছত এনে খাদ্য খালে ই হজমত অসুবিধা কৰিব পাৰে, যিয়ে গুৰুতৰ পেটৰ সমস্যা সৃষ্টি কৰাত অৰিহণা যোগায়। অধিক মছলাযুক্ত খাদ্য। আম খোৱাৰ পিছত অধিক মছলাযুক্ত খাদ্যও খাব নালাগে। ইয়াৰ ফলত পাচন তন্ত্ৰত সমস্যা আহি পৰে। সুৰা নাখাব। আম খোৱাৰ পিছত ভুলতো সুৰা পান কৰিব নালাগে। ই আপোনাৰ পাচন তন্ত্ৰক অসুস্থ কৰি আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।